চাই আছে টাইমেট আৰু লৈ আহিছোঁ ষ্টাৰ্টছমেন প্ৰেজেণ্ট টাইমেট ব্ৰেক ব্ৰেকিং সমাগত 15 আগষ্টৰ পূৰ্বে আৰক্ষীৰ বৃহৎ সাফল্য আৰক্ষীৰ অভিযানত 99 লাখ টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ আৰু সমান্তৰালকৈ দুটাকৈ নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হৈছে ৰেলৱে আৰক্ষী আৰু বদৰপুৰ ৰেলৱে আৰক্ষীৰ এই বৃহৎ অভিযান 99 লাখ টকাৰ নিষিদ্ধ সামগ্ৰী সহ আৰক্ষীৰ জালত পৰিছে দুটাকৈ সৰবৰাহকাৰী আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তৰ ষ্টাৰ্টছমেন প্ৰেজেণ্ট টাইমেট বিগ ব্ৰেকিং ৰাজ্যত আৰক্ষীৰ বৃহৎ অভিযান আৰু সেই আৰক্ষীৰ বৃহৎ অভিযানত বদৰপুৰ আৰক্ষী ৰেলৱে আৰক্ষীয়ে জব্দ কৰিছে 99 লাখ টকাৰ নিষিদ্ধ সামগ্ৰী সহ দুজনকৈ সৰবৰাহকাৰী ৰেলৱে আৰক্ষীৰ অভিযানত জব্দ 19800টা ইয়াবা টেবলেট নিষিদ্ধ সামগ্ৰী জব্দ কৰিছে আৰু তালাচী চলাই চাইৰন গুৱাহাটী ট্ৰেইনত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ এই নিষিদ্ধ সামগ্ৰী আৰু ঘটনা সন্দৰ্ভত কোচবিহাৰ আনসাৰ আলী মণিপুৰৰ লালাৱাম পূজা সিং চঙক কৰায়ত্ব কৰিছে আৰক্ষীয়ে আৰু ইতিমধ্যে ৰেলৱে আৰক্ষীয়ে দুইগৰাকী অপৰাধীক কৰায়ত্ব কৰি অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে তদন্ত জনাইছে এই মুহূৰ্তৰ এক ডাঙৰ খবৰ 15 আগষ্টৰ প্ৰাকখনত স্বাধীনতা দিৱসৰ প্ৰাকখনত এক ভয়ংকৰ স্বাধীনতা দিৱসৰ প্ৰাকখনত আৰক্ষীৰ বৃহৎ সাফল্য 99 লাখ টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিছে দুটাকৈ সৰবৰাহকাৰীৰ পৰা সেই দৃশ্যাংশ দেখুৱাইছে দুজনকৈ সৰবৰাহকাৰীৰ পৰা সেই নিষিদ্ধ সামগ্ৰীসমূহ জব্দ কৰিছে আৰু যেহেতু স্বাধীনতা দিৱসৰ পূৰ্বে এতিয়া যথেষ্ট কটকটীয়া নিৰাপত্তা বৃদ্ধি পাইছে সমগ্ৰ দেশতে আৰু আজি নাকা চেকিং বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে তাৰ মাজতে এতিয়া এই দুগৰাকী গৈ আজি সৰবৰাহকাৰী অৰ্থাৎ নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰী দুগৰাকী আটক কৰিবলৈ সক্ষম হৈছে আৰু ৰেলৱে আৰক্ষীয়ে বৰ্তমান কৰায়ত্ব কৰিছে এই দুগৰাকীক আৰু গুৱাহাটী ট্ৰেইনত চাইৰন গুৱাহাটী ট্ৰেইনত এই অভিযান চলাইছিল আৰু অভিযানত এই দুগৰাকী গৈ এই সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আমি জনাইছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ স্বাধীনতা দিৱসৰ প্ৰাকখনত বদৰপুৰ ৰেল আৰক্ষীৰ বৃহৎ একশ্যন এক বৃহৎ সাফল্য বুলি ক'ব লাগিব 99 লাখ টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে ৰেল আৰক্ষীয়ে আৰু ৰেলৱে আৰক্ষীৰ অভিযানত জব্দ হৈছে 19800টা ইয়াবা টেবলেট আৰু উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ইয়াবা টেবলেটখিনি তালাচী চলাইছিলে গুৱাহাটী ট্ৰেইনত তালাচী চলাইছিলে আৰু এই তালাচী চলোৱাৰ পাছত এই যে ইয়াবা টেবলেট অৰ্থাৎ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু ঘটনা সন্দৰ্ভত কোচবিহাৰৰ আনসাৰ আলী আৰু মণিপুৰৰ লালাৱাম পূজা সিং চঙক কৰায়ত্ব কৰিছে আৰক্ষী আৰু ৰেল আৰক্ষীয়ে দুই অপৰাধীকে কৰায়ত্ব কৰি অধিক তদন্তৰ বাবে অব্যাহত ৰাখিছে সোধপোছ বৰ্তমান অব্যাহত ৰাখিছে আৰু লগত কোন জড়িত আছে ক'ৰ পৰা কেনেকৈ আনিছিলে সকলো তথ্য পোহৰলৈ আহিব আৰু তাৰ কাৰণে বৰ্তমান এই যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে কোনে যোগান ধৰিছিলে ক'ৰ পৰা অনা হৈছিলে এই সামগ্ৰীসমূহ ক'ৰ পৰা আনিছিলে কেনেকৈ আনিছিলে গোটেইখিনি তথ্য পোহৰলৈ আহিব কাৰণ বৰ্তমান আৰক্ষীয়ে সেই অভিযান চলাইছে অভিযানটো অব্যাহত ৰাখিছে আৰু তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰু হয়তো বহু তথ্য পোহৰলৈ আহিব পৰৱৰ্তী সময়ত কিন্তু আটাইতকৈ ডাঙৰ কথা যে 99 লাখ টকাৰ এই নিষিদ্ধ সামগ্ৰী গুৱাহাটীলৈ লৈ আহিছিল আৰু সেই লৈ অহাৰ সময়তে বদৰপুৰ ৰেল আৰক্ষীয়ে সেইসমূহ আটক কৰিবলৈ সক্ষম হৈছে আটক কৰিছে কৰায়ত্ব কৰিছে এই দুগৰাকীক গৈ সৰবৰাহকাৰী আমি এই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো প্ৰায় 99 লাখ টকাৰ নিচাজাতীয় সামগ্ৰী লৈ আহিছিলে ক'ৰ পৰা আনিছিলে কেনেকৈ ক'ৰ পৰা আনিছিলে কোনে দিছিলে এইসমূহ সেয়া কিন্তু এতিয়া ডাঙৰ প্ৰশ্ন আৰু দিনে দিনে কিন্তু এনেধৰণৰ ঘটনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে যিহেতুকে বৰ্তমান সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে নিষিদ্ধ সামগ্ৰীৰ ওপৰত যথেষ্ট কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ মাজতো এতিয়া একাংশ এনেধৰণে এই কাৰ্য সংগঠিত কৰি আহিছে বিভিন্ন কৌশলেৰে এইসমূহ আনিবলৈ চেষ্টা চলাই আছে কিন্তু পুনৰ যেন সেয়া বিফল হৈছে এই দুগৰাকী যি নিষিদ্ধ সামগ্ৰী সৰবৰাহকাৰী দুগৰাকী বিফল হৈছে আৰক্ষীৰ এই বৃহৎ অভিযানত এই দুয়োগৰাকী বিফল হোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ বৃহৎ সাফল্য বুলি ক'ব লাগিব আৰক্ষীৰ বৃহৎ সাফল্য দুয়োগৰাকীকে বৰ্তমান কৰায়ত্ব কৰিছে আৰক্ষী আৰু 99 লাখ টকাৰ নিচাজাতীয় সামগ্ৰী লৈ আহিছিলে জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো আৰক্ষীৰ এতিয়া বৃহৎ সাফল্য বদৰপুৰ আৰক্ষীৰ